का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰত বিশ্বৰ সৰ্বোচ্চ গাখীৰ উৎপাদনকাৰী দেশ। 2021-22 বৰ্ষত ভাৰতে বিশ্বৰ মুঠ উৎপাদিত গাখীৰৰ 24.64% উৎপাদনত অৰিহণা যোগাইছে। 2022-23 বৰ্ষত ভাৰতবৰ্ষই মুঠ 230.58 নিযুত টন গাখীৰ উৎপাদন কৰি শীৰ্ষ উৎপাদনকাৰী দেশ হিচাপে স্থান অক্ষুণ্ণ ৰাখিছে। আমাৰ দেশত উৎপাদিত মুঠ গাখীৰৰ প্ৰায় আধা গাখীৰৰ উৎপাদন হয় মহৰ পৰা। অসমত মহ পালকৰ সংখ্যা পূৰ্বৰ তুলনাত কমি আহিছে যদিও কেতবোৰ নিৰ্দিষ্ট অঞ্চলত মহ পালকসকলে এতিয়াও পৰম্পৰা ৰক্ষা কৰি নানা সমস্যাৰ মাজতো মহ পালন কৰি আহিছে আৰু সুন্দৰভাৱে পৰিয়ালক পোহপাল দি আহিছে। এয়া নলবাৰী জিলাৰ সুতাৰকুছিৰ এনে এগৰাকী মহ পালক বাবুল কলিতা। বিগত প্ৰায় 35 বছৰ ধৰি মহ পালন কৰি অহা শ্ৰী কলিতাৰ বৰ্তমান প্ৰায় 23টা মহ আছে আৰু দৈনিক 16 পৰা 17 লিটাৰ গাখীৰ উৎপাদন হয়। আপোনাৰ কিমান মহ আছে এতিয়া? 23টা। আৰু এই মহৰ পৰা ধৰক দৈনিক গাখীৰৰ উৎপাদন গড়ে কিমান মান হয়? কেতিয়াবা বাঢ়ে কেতিয়াবা কমে ধৰক। আপোনাৰ কিমান মান? গড়ে নাই আৰু 15-16 লিটাৰ। কেতিয়াবা হাইয়েষ্টটো 20 লিটাৰ। এইটো গাখীৰ হিচাপে বিক্ৰী কৰে নে আপোনালোকে দৈ বনায়? দৈও বনাওঁ আৰু এতিয়া দৰকাৰ হ'ল কোনোবা আহিল মোৰ ওচৰত আহিলে ফুইটাও নে। কি দাম পাই আছে আপোনালোকে এতিয়া? দাম মই এতিয়া 70 টাকা বেচোঁ, 80 টাকা বেচোঁ। মানে গাখীৰটো। আৰু দৈ কি দামত বিক্ৰী হয়? দৈটো 120 টাকা। মানে এইখিনি গাখীৰ বা দৈ হিচাপে আপোনাৰ বিক্ৰী কৰাত কোনো অসুবিধা নহয়? নহয়, মোৰ গাখীৰখিনি ঘৰৰ পৰাই লৈ যায়। ঘৰৰ পৰাই মানে নগদ পইচা দি লৈ যায়? নগদ পইচা দি লৈ যায়। আৰু ধৰক আমাৰ থলুৱা মহৰ যিহেতু গাখীৰৰ উৎপাদন ইমান বেছি নহয়, এজনী মহৰ পৰা আপুনি কিমান মান পায় গাখীৰ দৈনিক? এজনীৰ 2.5 লিটাৰ 3 লিটাৰ। ইয়াৰ উপৰি আপোনাৰ বছৰত ধৰক মহৰ পোৱালি বা মহ বিক্ৰী কৰিও এটা উপাৰ্জন হয়। বছৰত সময় গতিকে হেৰি হ'ল কাল্লা পোৱালি হ'ল সেইটো ৰাখি দিয়া যায়, যিটো পেৰা পোৱালি হ'ব সেইটো বিক্ৰী কৰি দিয়া যায়। কি দাম পায় আপোনালোকে কিমান মাহত? দাম 70-80 জোৰা। হাজাৰ জোৰা মানে? জোৰা। তাৰমানে এটাত ধৰক 35,000ৰ পৰা 40,000ত বিক্ৰী হয়। কেইমহীয়া পোৱালিটো বিক্ৰী কৰে আপোনালোকে? প্ৰায় বছৰীয়া। মানে এবছৰীয়া মহ এটা বিক্ৰী কৰিলে আপোনালোকে মহ পোৱালি প্ৰায় 35-40,000 টকা। বছৰত কিমান মানে এযোৰামান বিক্ৰী হয় নে দুযোৰা মানে কিমান মান হয় বছৰত কৰে? আকৌ হেৰি নাই, যদি দুটা পোৱালি হৈছে পেৰা পোৱালি দুইটাই বিক্ৰী কৰে, সেই দুটাই বিক্ৰী কৰা যায়। আৰু যিটো মাইকী পোৱালি হ'ব সেইটো বিক্ৰী কৰা নাযায়। কেতিয়াবা অসুবিধাত মাইকী হ'লেও বেচা যায়। যেনাই যোৱাকালত বহুত পানী হৈছিল, তাৰে আগৰ কালত পানী হৈছিল, খেৰ কিনি খুৱাইছোঁ 1 লাখ 1.5 লাখ টকাৰ খেৰ কিনি খুৱাওঁ, সেনেকৈও বেচি দিছোঁ। ডাঙৰ মহে বেচিছোঁ। ডাঙৰ মহত কি দাম পায় আপোনালোকে? ডাঙৰ মহতো 70-80 লাখ। পোৱালি মাকে যদি বিক্ৰী কৰা যায় লাখ টকা। থলুৱা মহৰ গাখীৰৰ উৎপাদন কম বাবে বিক্ৰী কৰিও শ্ৰী কলিতাই ধন উপাৰ্জন কৰি আহিছে। 2021-22 বৰ্ষত শ্ৰী কলিতাই মহ বিক্ৰী কৰিয়েই 7.5 লাখ টকা উপাৰ্জন কৰিছিল। আপুনি কিমান বছৰ ধৰি মহ পালন কৰি আছে? হ'ল আজি 35-40 বছৰ। আৰু আপোনালোকৰ কি ঘৰততো নাৰাখে? মানে ঘৰতো ৰখা যায়, ঘৰতে ৰাখি আছিলোঁ। এই আজি 5-6 দিন হ'ল একে আনবা। খেতি পথাৰগিলাখান হাল মাৰি দিব তেতিয়া ইফালে হ'ব। আৰু এনেই ঘৰত খেতি কৰা নাই ন? ঘাঁহৰ খেতি উন্নত জাতৰ? নাই, খালি অকল পথাৰত চৰি লৈ ফুৰা।
আৰু এই মহবিলাকক ধৰক পেলুৰ ঔষধ খোৱা যায় আৰু সেই প্ৰতিষেধক ভেকচিন চবকাৰ ধৰক এনেকৈ বেলেগ বেমাৰৰ দিয়ে খালি ইনজেকশ্যনটো বেছি নামৰো এই খোৱাটো খোৱা যায় যেনে পেলুৰ বটাল লিভাৰৰ বটাল এইবিলাক খোৱা যায় বেজী নিদিয়ে আৰু কথা বেজীটো কম আৰু বেজীটো নামনে আমাৰ এইটো ৰিয়েকশ্যন কৰে এই পোৱালি মই এনেকৈ ইনজেকশ্যন মাৰি ক্ষীণাতে ইনজেকশ্যন মাৰি এই বহুতকেইটা মাৰি গৈছে আৰু আপোনাৰ ল'ৰা ছোৱালী কিমান ডাঙৰ এতিয়া ল'ৰা ছোৱালী ডাঙৰটো ল'ৰাই BA পাছ কৰিছে ছোৱালী বিয়া দিছোঁ মানে এই মহ পালন কৰি আপুনি ধৰক ল'ৰা ছোৱালীক পঢ়ুৱাইছে 16টা ছোৱালী বিয়া দিওঁতে 16টা বিক্ৰী কৰিছোঁ পোৱালি থাকায় পোৱালি নাথায় কিমান দাম পাইছিলে তেতিয়া 16টাত মোটামুটি 16টাত প্ৰায় মই 7.5 লাখ মান টকা জগাল কৰি ছোৱালী বিয়া দিছোঁ কোন চনৰ কথা এইটো এইটো আজি 2 বছৰৰ কথা 2022 মানৰ 21-22 বান আদিৰ দৰে বিভিন্ন সমস্যাৰ মাজতো মহ পালন কৰি বাবুল কলিতাহঁতৰ দৰে পশুপালকে গাখীৰ উৎপাদনত অৰিহণা যোগোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাটো অৱদান আগবঢ়াই আহিছে কৃষি দৰ্শনত এইবাৰ লগ পাওঁ আহক নলবাৰী জিলাৰ লোহাৰকাঠা নতুন লাওপাৰাৰ এগৰাকী সফল গোপালক যোগেন কলিতাক 2018 চনত মাত্ৰ এজনী গাই গৰুৰে গোপাম আৰম্ভ কৰা শ্ৰী কলিতাৰ বৰ্তমান 9জনী গাই গৰু আছে আৰু কলিতাৰ পামত গড়ে দৈনিক 100 লিটাৰ গাখীৰ উৎপাদন হয় আহকচোন শ্ৰী কলিতাৰ মুখেৰে শুনো তেখেতৰ সফলতাৰ কাহিনী আমি যে গোপামখন দেখিছোঁ আপুনি কোন চনত আৰম্ভ কৰিছিলে মই 2018ত আৰম্ভ কৰিছিলোঁ প্ৰথম এজনী গৰু আছিল মোৰ তাৰ পৰা ক্ৰমে বাঢ়ি এতিয়া 9জনী গৰু এতিয়া আপোনাৰ দৈনিক গড়ে গাখীৰৰ উৎপাদন কিমান মান হয় এতিয়া 100 প্লাছ হয় 100 প্লাছ হয় আৰু এই গাখীৰখিনি আপোনালোকে ক'ত বিক্ৰী কৰে এতিয়া আমাৰ নলবাৰীত এটা নতুন ক্ৰিমিঅ বুলি এটা হেৰি কোম্পানী ওলাইছে প্ৰথম পুৰবিত দিছিলোঁ পুৰবিত ৰেটটো অলপ কম গতিকে এতিয়া ক্ৰিমিঅত দিওঁ অলপ ৰেটটো তাতকৈ বেছি পাওঁ তথাপিও আমাৰ ভবামতে নহয় এতিয়া কি দাম পাই আছে আপোনালোকে প্ৰতি লিটাৰ এতিয়া ক্ৰিমিঅত আমি 45ৰ পৰা 47ৰ ভিতৰত পাওঁ আৰু ইয়াত যদি স্থানীয়ভাৱে বিক্ৰী কৰে কি দাম তেতিয়া আমাৰ স্থানীয়ভাৱে 60-55 এনেকুৱা পাওঁ কিন্তু গোটেইখিনি আমাৰ ইয়াত বিক্ৰী নহয় 100 লিটাৰ গাখীৰ বিকাটো ইমান সম্ভৱ নহয় ইয়াত হয় 5 কেজি 10 কেজি গাখীৰ বিকিব পাৰি কিন্তু 100 লিটাৰ গাখীৰ বিকিব নোৱাৰি আৰু বতৰ বেয়া হ'লে আপোনাৰ 5 কেজিও নাযায় আৰু দৈ অলপ বিক্ৰী কৰোঁ ঘৰত দৈটো ভাল দামে যায় 100 টকা যায় মানে আপোনালোকে কেঁচা গাখীৰৰ লগতে দৈও বিক্ৰী কৰে দৈও বিক্ৰী কৰে পনীৰো বিক্ৰী কৰে পনীৰ গল্লা মই চবেই বনাইছিলোঁ আগতে লকডাউন যেতিয়া আৰম্ভ হ'ল তেতিয়া গল্লা মিঠাই চবেই বনাইছিলোঁ কিন্তু কষ্ট বহুত সেইকাৰণে এইটো বাদ দিলোঁ মই অকলে আমি দুইটাই কৰোঁ গতিকে এইটো বাদ দিলোঁ এতিয়া গৰুকেইটাই ভালকৈ চোৱা চিতা কৰি আছোঁ সেইখিনি আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছিলে মই হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী পঢ়ি কোম্পানীত কাম কৰিছিলোঁ 17ত মই কোম্পানীৰ কাম বাদ দিলোঁ বাদ দি গাই এটা কিনিলোঁ তাৰ পৰা অলপকৈ বঢ়াই এতিয়া 9জনী হ'ল মোৰ তাৰ ওপৰত এতিয়া মই বেংকৰ পৰা লোন লৈছিলোঁ পিছত 2-3 বছৰ পিছত সেইকেইটা মাৰিলোঁ এতিয়া নাই লোনচোন এতিয়া পাৰিলে ল'ম আৰু আপোনাৰ কিমানজনীয়া পৰিয়াল চলি আছে এই গোপামখনৰ ওপৰত মোৰ 6টা পৰিয়াল ধুনীয়াকৈ চলাই আছোঁ মানে আপুনি সন্তুষ্ট আৰু সন্তুষ্ট কিন্তু এতিয়া আমাৰ যিটো গাখীৰৰ মাৰ্কেটখনৰ কাৰণে আমি অসন্তুষ্ট আমি যেতিয়া 100 লিটাৰ গাখীৰ যদি 60 টকাত বিকিব পাৰিলোঁ আমি বহুত উন্নতি হ'ল হয় তো আমি এতিয়া হাফ মূল্যত দিব লাগে হাফ মূল্যত দিলে আমাৰ যিটো দানাৰ খৰচটোৰ কাৰণে আমাৰ নপোচায় এতিয়া দানা 1 কেজি দানা আমাৰ 35 টকাৰ পৰা 40 টকাৰ ভিতৰত পৰি যায় তাৰপৰা খেৰৰ বহুত দাম এতিয়া খেৰ বিচাৰি পোৱা নাযায় ঘাঁহৰো গোটেই 12 মাহ আপুনি ঘাঁহ নাপায় 3 মাহ 4 মাহ ঘাঁহ পায় তাৰপিছত নাপায় আৰু আপুনি উন্নত জাতৰ ঘাঁহৰ খেতি কৰা নাই নেকি নে মাটি খেতি মানে আমাৰ এইবিলাক হ'ল নামনি অসমখন আপোনাৰ বানপানীৰে গতিকে ওখ মাটিৰ আমাৰ বিৰাট অভাৱ 4-5 মাহ আমি মাকৈ খেতি কৰি বা নেপিয়াৰ লগাই আমি খুৱাব পাৰোঁ কিন্তু তাৰপিছত পানী হ'লে আমি নোৱাৰোঁ আৰু চাইলেছৰ সেনেকুৱা সুবিধাটো আমাৰ নাই গভৰ্ণমেণ্টৰ পৰা সেনেকুৱা আমি সুবিধা একো পোৱা নাই এতিয়ালৈকে বৰ্তমান শ্ৰী কলিতা কেৱল লোহাৰকাঠা অঞ্চলৰে নহয় সমগ্ৰ নলবাৰী জিলাৰে এগৰাকী আদৰ্শ গোপালক ৰূপে পৰিগণিত হৈছে
এখন গোপামৰ গাখীৰৰ উৎপাদন আৰু লাভ নিৰ্ভৰ কৰে গাভিনী আৰু ক্ষীৰতী অৱস্থাত লোৱা গাই গৰুৰ যতন আৰু প্ৰতিপালনৰ ওপৰত। গাভিনী অৱস্থাত ভালদৰে গাই গৰুৰ যত্ন ল'লেহে এটি সুস্থ সবল পোৱালি জন্ম হ'ব আৰু গাখীৰৰ উৎপাদনো আশা কৰা ধৰণে পোৱা যাব। এই বিষয়ে পশু চিকিৎসক ডাক্তৰ গুণজিৎ বৰ্মনে এনেদৰে কয়। গাই এজনী গাভিনী হোৱাৰ পিছত তাইৰ বিশেষভাৱে যতন ল'ব লাগে। প্ৰথম 3 মাহত বহু ক্ষেত্ৰত দেখা পোৱা যায় যে এজনী গৰুৰ পোৱালিটো কেতিয়াবা গাভিন হোৱাৰ পিছতো মৰি যায়। চ' এইটো হ'ল আৰ্লি এমব্ৰায়নিক ডেথ বুলি কয়, বা তাৰ যিটো পোৱালি থাকে পেটত পোৱালি ভ্ৰূণটো কিছুমান বিভিন্ন কাৰণত প্ৰথম অৱস্থাতে মৰি যায়। চ' গতিকে আমি কি কৰিব লাগে, যেতিয়া গাইজনীক আমি AI কৰোঁ বা আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰোঁ, তাৰপিছত আমি গাইজনীক কিছুমান প্ৰডাক্ট দিব লাগে, যেনেকুৱা ধৰণৰ ইমিউনিটি বুষ্টাৰ হওক বা ষ্ট্ৰেছ ৰিলিভাৰ হওক, এইবিলাক বস্তু আমি প্ৰথম অৱস্থাৰ পৰা দিব লাগে। AI কৰাৰ পিছৰ পৰা আমি তাইক ষ্ট্ৰেছ ৰিলিভাৰটো দিলে কি হয়, গাইজনীৰ বডিৰ কিছুমান ষ্ট্ৰেছবিলাক যেতিয়া ৰিলিভ হৈ যায়, বা যিবিলাক কিছুমান কেনেকুৱা ষ্ট্ৰেছ থাকে, কিছুমান এনভাইৰমেণ্টেল ষ্ট্ৰেছ থাকে, মানে আপোনাৰ জলবায়ু পৰিৱৰ্তনৰ লগত কিছুমান ষ্ট্ৰেছ আহে, এতিয়া বেছি ৰ'দ দিলে বেছি বৰষুণ দিলেও ষ্ট্ৰেছ আহে, এই ষ্ট্ৰেছবিলাক নোহোৱা হৈ যায়, যাৰ ফলত কি হয় আপোনাৰ গৰুটো গাভিন হোৱাৰ পিছত পোৱালিটো বাচি থকাৰ চান্সটো বাঢ়ি যায়। চ' আৰু তাৰপিছত কি কৰিলোঁ, আমি পোৱালি যেতিয়া গাইজনী গাভিন হয় তাৰপিছত আমি গাইজনীক কিছুমান মিনাৰেল মিক্সাৰ দিব লাগে। বজাৰত কিছুমান আমি বজাৰত সাধাৰণতে কিছুমান মিনাৰেল মিক্সাৰ পাওঁ, সেইবিলাক আমি গাইজনীক কণ্টিনিউ কৰিব লাগে। আৰু 3 মাহ গাভিন হোৱাৰ পিছত আমি গাইজনীক পেলুৰ দৰৱ খুৱাব লাগে বা কৃমিৰ ঔষধ খুৱাব লাগে। আমাৰ বহুতৰে মনত এটা ডাউট থাকে বা আমাৰ এটা দ্বিধা আছে যে কি বুলি কয়, আমি যদি গৰুক গাভিন অৱস্থাত যদি আমি পেলুৰ দৰৱ খুৱাওঁ তেতিয়াহ'লে গৰুজনী হয়তো অনিষ্ট হ'ব বা পোৱালিটো মৰি থাকিব, সেনেকুৱা ধৰণৰ কথা একো নহয়। কিছুমান মেডিচিন আছে হয় যিবিলাক গাভিনী অৱস্থাত দিব নোৱাৰি, কিছুমান পেলুৰ দৰৱ দিব নোৱাৰি, কিন্তু এনেকুৱা মেডিচিনো আছে, এনেকুৱা পেলুৰ দৰৱো আছে যিবিলাক আমি গাভিনী অৱস্থাতো দিব পাৰোঁ। চ' গতিকে আপুনি এজন ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি 3 মাহ যেতিয়া গাইজনী গাভিন হয় তাৰপিছত আমি গাইজনীৰ পেলুৰ দৰৱ দিব লাগে। আৰু যেতিয়া গাইজনী আপুনি AI কৰাৰ বা আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰাৰ, আমি যিটো সাধাৰণ ভাষাত বেজী দিয়া বুলি কওঁ, সেই বেজী দিয়াৰ 3 মাহ পিছত তাক এবাৰ চেক কৰিব লাগে। এজন যিজনে আপোনাৰ বেজী দিয়ে, গোপাল মিত্ৰ হওক বা আমাৰ VFA হওক বা ডক্টৰে হওক, তেখেতক মাতি 3 মাহ পিছত তেখেতে হাত ভৰাই এবাৰ চেক কৰিব লাগে যে গাভিনী গাইজনীৰ বাচ্চাটো পেটত ৰৈছেনে নে তাই এবৰ্চন কৰি উলিয়াই দিছে। কাৰণ 3 মাহৰ আগত কি হয়, হাত ভৰালেও ভালকৈ পোৱালিটো গম পোৱা নাযায়। গতিকে 3 মাহৰ পিছত এবাৰ চেক কৰিলে যেতিয়া আমি কনফাৰ্ম হ'ব যে গাইজনী হয় গাভিনী আছে, এতিয়া 3 মাহ পিছতো গাভিনী আছে, তেতিয়াহ'লে আমি কি কৰিব লাগে, গাইজনীক আমি ছেপাৰেটকৈ বেলেগ গৰুৰ পৰা ছাইড কৰি গাভিনী গৰুৰ লগত বা গাখীৰ থকা গৰুৰ লগত বেলেগকৈ বান্ধিব লাগে। আৰু এই ক্ষেত্ৰত কি হয়, যিখিনি আমাৰ হেইফাৰ থাকে, হেইফাৰ মানে হ'ল চেউৰী গৰু, যিবিলাক গৰু প্ৰথমবাৰৰ কাৰণে কনচিভ কৰে বা প্ৰথমবাৰৰ কাৰণে যিবিলাকে পোৱালি দিব গৈ আছে, সিহঁতক সদায় গাখীৰ দিয়া গৰুৰ লগত 3 মাহৰ পিছত গাখীৰ দিয়া গৰুৰ লগত ৰাখিব লাগে। আৰু মাজে মাজে সিহঁতক উহাৰবোৰ মালিচ কৰিব লাগে আৰু গাবোৰ মালিচ, ভৰিবোৰ মালিচ কৰিব লাগে। এইবোৰ কৰিলে কি হয়, উহাৰৰ যিটো বৃদ্ধি সোনকালে বৃদ্ধিটো হয় আৰু গাখীৰৰ পৰিমাণো বঢ়াৰ চান্সটো বাঢ়ি যায়। আৰু যেতিয়া আপুনি গাই গৰুৰ লগত থাকিব, তাইৰ স্বভাৱ চৰিত্ৰবিলাকো বা মাতৃত্বৰ যিবিলাক স্বভাৱ চৰিত্ৰ থাকে তাইৰ গাত লাহে লাহে দেখা পোৱা যায়। গাই এজনীৰ সঠিকভাৱে শুষ্ককৰণ অৰ্থাৎ গাখীৰ খিৰোৱা বন্ধ কৰাৰ ওপৰতো ভৱিষ্যতৰ উৎপাদন নিৰ্ভৰ কৰে। শুষ্ককৰণৰ পদ্ধতি সম্পৰ্কে ডাক্তৰ গুণজিৎ বৰ্মনে এনেদৰে কয়। গৰুজনীক 7 মাহৰ পিছত যদি গাখীৰ দি থকা গৰু হয় তাক ড্ৰাই কৰিব লাগে, মানে গাখীৰটো আমি ওলোৱা লাহে লাহে বন্ধ কৰিব লাগে। এই বস্তুটোক এইটো কোৱা হয় গৰুজনীক ড্ৰাই কৰা বুলি কোৱা হয়। আৰু এই 7 মাহৰ পিছত প্ৰায় 2 মাহলৈ যেতিয়ালৈ বাচ্চা নিদিয়ে প্ৰায় 2 মাহ সময় এইটোক ড্ৰাই পিৰিয়ড বুলি কোৱা হয়। আৰু ড্ৰাই এই কাৰণে কৰিব লাগে, যদি আপুনি ড্ৰাই নকৰে তেতিয়াহ'লে উহাৰখনে আপোনাৰ কি হয়, ৰেষ্ট নাপায় বা উহাৰখনে জিৰণি নাপায়, সদায় গাখীৰ দি থকাৰ ফলত উহাৰখনে জিৰণি নাপায়। চ' এই 2 মাহ যেতিয়া আপুনি ড্ৰাই কৰিব, উহাৰখনে যেতিয়া জিৰণি পাব, তেতিয়া কি হয়, উহাৰৰ যিবিলাক চেল থাকে বা কহিকা থাকে, এইবিলাক যিবিলাক গাখীৰ দিওঁতে দিওঁতে নষ্ট হৈ যায়, সেইবিলাক কহিকা আকৌ নতুনকৈ সি ভাল হ'ব পাৰিব বা নতুনকৈ তাৰ সৃষ্টি হ'ব। তাৰ ফলত কি হ'ব, যেতিয়া আকৌ পোৱালি হোৱাৰ পিছত তাই গাখীৰ দিব, তাৰ গাখীৰৰ পৰিমাণ বৃদ্ধি পাব আৰু গাখীৰৰ কোৱালিটিও বৃদ্ধি পাব।
আৰু আপুনি ড্ৰাই কেনেকৈ কৰিব সেইটোৰ ওপৰতো মই কৈ আছোঁ। আপুনি একেদিনাইতো গাখীৰটো বন্ধ কৰি দিব নোৱাৰে। যদি আপুনি একেদিনাই গাখীৰটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে মেষ্টাইটিছ লাগিব। আপোনালোকৰ বহুতে জানে, বহুতৰ ঘৰত আপোনালোকে পাইছে মেষ্টাইটিছটো কেনেকৈ হয়, কিমান এটা ভয়ানক, আমাৰ গৰুৰ ফাৰ্মৰ কিমান এটা ভয়ানক বেমাৰ। আৰু মেষ্টাইটিছৰ বিষয়ে মই ইয়াত বেছি কথা ক'ব নাযাওঁ, কাৰণ এইটো বহুত ডাঙৰ টপিক হৈ যাব। চ' আমি যেতিয়া গৰুটোৰ গাখীৰটো বন্ধ কৰিম, যেতিয়া 7 মাহ হ'ব, তাৰপিছত লাহে লাহে আমি কি কৰিম, যদি গৰুজনীয়ে 4 লিটাৰ গাখীৰ দি আছে, তাক আমি গোটেই 4 লিটাৰ গাখীৰ নিখিৰাওঁ। আমি কি কৰিম, প্ৰথমতে আপুনি ধৰি লওক 3 লিটাৰ 3 পোৱা গাখীৰ আমি খীৰাই উলিয়াম। তাৰপিছত লাহে 2 দিন পিছত আকৌ 3.5 লিটাৰ গাখীৰ খীৰাই উলিয়াম। অলপ অলপকৈ গাখীৰটো এৰি এৰি থাকিম। তেতিয়া কি হয়, মেষ্টাইটিছ লগাৰ চান্সটো কমি থাকে। আৰু লগতে আমি কনচেনট্ৰেট ফিডিং, মানে যিটো দানা দিওঁ, আমি বজাৰৰ পৰা কিনি দানা দিওঁ, দানাৰ পৰিমাণটো লাহে লাহে কমাই দি ঘাঁহৰ পৰিমাণটো বঢ়াই দিম। তেতিয়া কি হয়, গাখীৰৰ পৰিমাণটো লাহে লাহে কমি আহিব। আৰু আপোনাৰ যেতিয়া 7.5 মাহমান হ'ব, তেতিয়া এই গাখীৰৰ পৰিমাণটো কমপ্লিট 0 কৰি দিব লাগে, অলপ অলপকৈ খীৰাই। আৰু আমি কি কৰিব লাগে, কি বুলি আমাৰ ইণ্ট্ৰামেমৰী টিউব কিছুমান থাকে, যিবিলাক বিশেষকৈ গৰু ড্ৰাই কৰাৰ কাৰণে ভৰোৱা হয়। কিছু বিভিন্ন কোম্পানীৰ ইণ্ট্ৰামেমৰী টিউব থাকে, আৰু ড্ৰাই কৰাৰ কাৰণে কিছুমান স্পেচিয়েল টিউব থাকে, বিশেষ ধৰণৰ টিউব থাকে। সেইবিলাক ভৰাই আপুনি সেইবিলাক ভৰালে কি হয়, আপোনাৰ গৰুজনীৰ আহাৰত ইনফেকশ্যন নালাগে বা কোনো বেমাৰ নালাগে। আৰু যদি আপুনি সেনেকুৱা স্পেচিয়েল টিউব নাপায়, তেতিয়াহ'লে বজাৰত সচৰাচৰ দেখা পোৱা যিবিলাক টিউব থাকে, সেইবিলাক আনি আপুনি যিদিনাৰ পৰা গাখীৰ খীৰোৱা বন্ধ কৰিব, তাৰ আগতে ভালকৈ হাত ধুই পটাছ পানীৰে উহাৰটো ধুই সেই টিউব 4টা বাটত ভৰাই আপুনি গৰুটোৰ সিদিনাৰ পৰা গাখীৰ খীৰোৱা বন্ধ কৰিব লাগে। এইটো হ'ল গৰুজনীক ড্ৰাই কৰাৰ আমাৰ ছিষ্টেম বা প্ৰক্ৰিয়া। গাভিনী অৱস্থা অতিক্ৰম কৰি পোৱালি জন্মৰ পাছত গাইজনী হৈ পৰিব ক্ষীৰতী গাই। ক্ষীৰতী অৱস্থাত গাখীৰৰ লগত কেলছিয়ামকে ধৰি যিহেতু বহুতো খনিজ লৱণ দেহৰ পৰা ওলাই যায়, সেয়েহে ক্ষীৰতী গাই এজনীৰ পৰিপুষ্টিৰ দিশটোত উপযুক্ত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ক্ষীৰতী গাইৰ যতন সম্পৰ্কে ডাক্তৰ গুণজিৎ বৰ্মনে এনেদৰে কয়। আমি গৰুজনীক সদায় পোৱালি দিয়াৰ আগৰ পৰাই, পোৱালি দিয়াৰ পৰা আমি কেলছিয়ামটো কণ্টিনিউ কৰি থাকোঁ। কিন্তু যেতিয়া গৰুজনী 7 মাহ হ'ব, তাৰপিছত আমি কেলছিয়াম খোৱাটো বন্ধ কৰিব লাগে। বহুতে হয়তো ক'ব কেলছিয়াম নোখোৱালে গৰুজনী দুৰ্বল হৈ যাব বা গৰুজনী বিভিন্ন ধৰণৰ বেমাৰত পৰিব, মিল্ক ফিভাৰত পৰিব। কিন্তু কি হয়, আপুনি যদি কেলছিয়াম খুৱাই থাকে, তেতিয়াহ'লে মিল্ক ফিভাৰ বুলি যিটো বেমাৰ আছে গৰুৰ, পোৱালি দিয়াৰ পিছত সেই বেমাৰটো হোৱাৰ চান্স বহু বেছি বাঢ়ি যায়। আৰু মই ইয়াত গোটেই আপোনাক থুলমূলভাৱে বুজাই দিম কেনেকৈ আপোনালোক কেলছিয়াম খালে মিল্ক ফিভাৰ হোৱাৰ চান্সটো বাঢ়ে। মানে আমাৰ কি হয়, আমাৰ মানুহৰ দৰে আপোনাৰ গৰুৰ গাতো পেৰাথাইৰইড বুলি এটা হৰমন থাকে। এই হৰমনটোৱে কি কৰে, বনৰ পৰা যে হাড়ৰ পৰা কেলছিয়ামটো তেজলৈ লৈ যায়। আপোনাৰ গৰুজনীক যেতিয়া আপুনি বাহিৰৰ পৰা কেলছিয়াম দি থাকে, সেই কেলছিয়ামটো তেজত থাকি যায়। থাকি যোৱাৰ ফলত কি হয়, পেৰাথাইৰইড হৰমনটোৰ লাহে লাহে কামবোৰ কমি আহে, সি হাড়ৰ পৰা কেলছিয়ামবোৰ নি তেজলৈ নিব নোৱাৰা হৈ যায়। আৰু তেতিয়াকৈ যেতিয়া গৰুজনীয়ে পোৱালি দিয়ে, পোৱালি দিয়াৰ পিছত তাইৰ কলষ্ট্ৰাম ওলায় বা ফেহু ওলায়, ফেহু ওলালে বডিৰ তেজত থকা প্ৰায়ভাগ কেলছিয়ামে বাহিৰ হৈ গুচি যায়। গুচি গ'লে কি হয়, তেতিয়া আমাক প্ৰয়োজন হয় যে বনৰ পৰা কেলছিয়ামটো আহিব লাগে তেজত, তেতিয়াহে গৰুজনীৰ ভালকৈ মেইনটেইন হৈ থাকিব বা ভালকৈ নিজৰ দৈনন্দিন কামখিনি গৰুজনী কৰি থাকিব পাৰিব। কিন্তু যেতিয়া আপুনি এই 7 মাহৰ পিছতো যদি আপুনি কেলছিয়াম দি থাকে, তেতিয়া কি হয়, আমি যদি সাধাৰণভাৱে ক'ব যাওঁ, আমাৰ এই পেৰাথাইৰইড হৰমনটো এলেহুৱা হৈ যায়। সি কি কৰে, বনৰ পৰা যে কেলছিয়ামটো আনিব লাগে, যিমান সময়ত আনিব লাগে, সি সিমান সময়ত আনিব নোৱাৰে। তাৰ ফলত যেতিয়া দেৰিকৈ কেলছিয়ামটো বনৰ পৰা তেজত আহে, গৰুজনী মাটিত বহি পৰে, শুই পৰে, গলটো ভাঁজ কৰি পেটত লগাই দিয়ে, যাক আমি সচৰাচৰ মিল্ক ফিভাৰ বুলি কওঁ। আৰু মিল্ক ফিভাৰ হ'লে কি হয়, কিছুমান ক্ষেত্ৰত কেনেকুৱা হয় যে পোৱালি দিয়াৰ পিছত মিল্ক ফিভাৰ হ'লে কেতিয়াবা ইনফেকশ্যনো থাকে, তাৰ ফলত গৰুজনী মৃত্যুমুখতো পৰিব পাৰে। গতিকে আপোনালোকে 7 মাহৰ পিছত গৰুজনীক কেতিয়াও কেলছিয়াম দিব নালাগে। কেলছিয়ামটো আপুনি 7 মাহৰ পিছত বন্ধ কৰিব লাগে। এইখিনি হ'ল মূলত এজনী গাভিনী গৰুক আপুনি কেনেকৈ লালন পালন কৰিব। আৰু যেতিয়া আপোনাৰ 7 মাহ বয়স হৈ যাব, গাভিন হৈ যাব, তাৰপিছত গৰুজনীক অলপমান আচুহতীয়াকৈ ৰাখিব লাগে, যাতে বেলেগ গৰুৰ লগত সি কাজিয়া কৰিব নোৱাৰে, বেলেগ গৰুৰ লগত খুন্দিয়া কৰিব নোৱাৰে, বেছি পিছল জেগাত ৰাখিব নালাগে। সেই গৰুজনী থকা জেগাখিনিত বেছি পানী মাৰিব নালাগে, কাৰণ পানী যেতিয়া মাৰিব জেগাখিনি বেছি পিছল হ'ব আৰু গৰুজনী উঠা মেলা কৰোঁতে পিছলি খাই পৰি তাৰ ভৰিৰ হাড় ভাঙি যাব পাৰে। চ' এইবিলাক কিছুমান আমি সতৰ্ক ল'ব লগা কথা। আমি আশা ৰাখিছোঁ আমাৰ ৰাজ্যৰ গোপালকসকলে গাইজনীৰ
গাভিনী আৰু খিৰতী অৱস্থাত উপযুক্ত যতন লৈ ফাৰ্মখন লাভজনক কৰি ৰাখিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों
गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।